নমস্কাৰ। আজি আহক আমি শিকো অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ নাম। আজি আমাৰ পোনপ্ৰথমৰ প্ৰশ্নটো হৈছে ১ নম্বৰ প্ৰশ্নটো সৰ্বপ্ৰথম স্নাতক। উত্তৰ হ'ব আনন্দৰাম বৰুৱা। আমাৰ ২ নম্বৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন? উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। আমাৰ ৩ নম্বৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম কথাছবি পৰিচালক কোন আছিল? উত্তৰ হ'ব প্ৰমথেশ বৰুৱা। কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হ'ব ফখৰুদ্দিন আলি আহমেদ। আমাৰ ৫ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম গদ্য লেখক কোন আছিল? উত্তৰ ভট্টদেৱ। আমাৰ ৬ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম বোলছবি কোনখন আছিল? উত্তৰ জয়মতী। পৰিচালক আছিল ৰুক্ময় জ্যোতিপ্ৰসাদ আগৰৱালা। আমাৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম বুৰঞ্জী লিখক কোন আছিল? উত্তৰ হ'ব হলিৰাম ঢেকিয়াল ফুকন। আমাৰ ৮ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম চাহ খেতিয়ক কোন আছিল? উত্তৰ মণিৰাম দেৱান। আমাৰ ৯ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম নাট্যকাৰ কোন আছিল? উত্তৰ ব্ৰজ শৰ্মা। আমাৰ ১০ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন আছিল? উত্তৰ পিয়লি ফুকন। আমাৰ আজি শেষৰটো প্ৰশ্ন ১১ নম্বৰ প্ৰশ্ন সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ দেৱকান্ত বৰুৱা। আমাৰ ভিডিঅ'টি এইখিনিলৈ আছিল। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু এই সকল ব্যক্তি অসমৰে সৰ্বপ্ৰথম ব্যক্তি হয়। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।